পাইছিল গতিকে প্ৰথমেই তেওঁলোকৰ শ্ৰদ্ধা জনাই কিবা এষাৰ যদি কৈ দিয়ে আমি পোনপ্ৰথমে আমি ভাবোঁ তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি ইয়াত 1 মিনিট এটা আমি নীৰৱতা অৱলম্বন কৰোঁ ঠিক আছে আমি আশা কৰিছোঁ প্ৰতিগৰাকী শিল্পীৰ আত্মাই শান্তিৰে বাস কৰক য'তেই আছে তেওঁলোকৰ আত্মাই সদ্গতি লাভ কৰক আৰু তেখেতসকলৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি আপোনাৰ ওচৰত প্ৰথমে আহিছোঁ কি শুনাব আমাক গানেৰে যিহেতু সংগীত শিল্পী আছিল সংগীত ক্ষেত্ৰখনৰ লগত জড়িত গতিকে সংগীতেৰে তেওঁলোকক শ্ৰদ্ধা জনাওঁ আজি ঠিক আছে মই তাৰ আগতে দুটা কথা কৈ লওঁ ৰিপেন বুলি যিজন কিবৰ্ড বজোৱা ল'ৰা আছিলে খুব সৰুৰ পৰা পাইছিলোঁ যেতিয়া মই মোৰ কলেজৰ পৰা ৰিপ্ৰেজেণ্ট কৰোঁ গুৱাহাটী ইউথ ফেষ্টিভেললৈ আহোঁ তেতিয়া সি কলেজলৈ অহাই নাই কিন্তু টংলা কলেজে তাক হায়াৰত লৈ আহে ভাল মিউজিচিয়ান কাৰণে তাৰপিছত মই যেতিয়া বিশ্ববিদ্যালয়ত মই পঢ়োঁ তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ বাহিৰত যিবিলাক আমি ইউথ ফেষ্টিভেল ইষ্ট জ'ন নেশ্যনেল ইউথ ফেষ্টিভেলবিলাকত গৈছিলোঁ তেতিয়া মই ৰিপেনক মাতি আনিছিলোঁ ভৰি এখন বেয়া আছিল মানে আমাৰ দৃষ্টিত মানে যিটো আমি বিকলাংগ বুলি কওঁ কিন্তু বিকলাংগ মানুহজন যেতিয়া কীবৰ্ডখন হাতেৰে চুইছিল তেতিয়া ভাব নহয় সেই ল'ৰাটো যে কিবা তাৰ বিকলাংগতা আছে গতিকে খুব ধুনীয়া বজাইছিল মোৰ যথেষ্ট মই গুৱাহাটী ইউনিভাৰ্চিটিৰ যেতিয়া প্ৰথমবাৰৰ কাৰণে মই যিমান দূৰ জানো মোৰ প্ৰথমবাৰ মিউজিক চেম্পিয়ন হৈছিল বাহিৰত যাওঁতে গতিকে সেই মিউজিক চেম্পিয়ন হোৱা যিটো টীম আমাৰ সেই টীমটোৰ অন্যতম মিউজিচিয়ান আছিলে ৰিপেন বহুত সৰুৰ পৰা পাইছোঁ মোৰ হোষ্টেলীয়া দিনত আমাৰ যিকোনো অনুষ্ঠানত হোষ্টেলৰ যিকোনো অনুষ্ঠান বিশ্ববিদ্যালয়ৰ যিকোনো অনুষ্ঠানত তাক আমন্ত্ৰণ কৰি লৈ আহিছোঁ তাক পাইছিলোঁ ভূপেশ বুলি আৰু টংলাৰ ল'ৰা আছিলে তাৰ খুব অভিন্ন বন্ধু ভূপেশ তাৰপিছত হেমন্ত বুলি ধন বুলি পেডিছ এজন আছিল এই তিনিজনক একেলগে পাইছিলোঁ টংলা কলেজৰ পৰা সদায় আহে খুব চিনাকি অনবৰত হাঁহি থাকে গতিকে সেই ল'ৰাখিনিক মই কালি মোৰ এলবামবিলাক চাইছোঁ বহুত পুৰণি আজি মই আনিব গৈছিলোঁ কিন্তু ইয়াত অসুবিধা হ'ব সময়ো আমাৰ একেবাৰেই তাকৰ যথেষ্ট কম সময়ত আমি অনুষ্ঠান একদম সেই আৰু যি কি নহওক তেওঁলোকৰ প্ৰতি মই শ্ৰদ্ধা জনাইছোঁ জনাই পেলাই মই এটি গীত অকণমান গুণগুণাই দিছোঁ যদি কাহানি বা সুৰবোৰ শেষ এই সৃষ্টিৰ দুপৰ বেলা এই সুৰকাৰ কিহেৰে সজাবা পৃথিৱীত সুৰৰ মেলা যদি মই প্ৰশ্ন কৰোঁ যদি মই প্ৰশ্ন কৰোঁ যদি মই প্ৰশ্ন কৰোঁ যদি কেতিয়াবা ভাষাবোৰ শেষ হয় নাও মেলোতে ভাৱসাগৰ হে কবি তুমি কিহেৰে বুজিবা কবিতাৰাণী মনত যদি মই প্ৰশ্ন কৰোঁ যদি মই প্ৰশ্ন কৰোঁ যদি মই প্ৰশ্ন কৰোঁ আৰু যদি দেখা ৰংবোৰ শেষ
আধা কোতে ছবিখনি আৰু ধুমুহাৰ সৃষ্টিত ফুল পাহি আধা ফুলোতে হে বন্ধু পাৰিবা জানো বাধা দিব সৃষ্টি নাখিনে যদি মই প্ৰশ্ন কৰোঁ যদি মই প্ৰশ্ন কৰোঁ যদি মই প্ৰশ্ন কৰোঁ গতিকে সেই সৃষ্টিক বিনাশ কৰা সেই কাল ধুমুহাক আমি বাধা দিব নোৱাৰিলোঁ গতিকে অকালতে আমি আমাৰ মাজৰ পৰা আমাৰ সতীৰ্থ বন্ধু ভাতৃ সংগীত শিল্পীসকলক হেৰুৱালোঁ এনে ঘটনা আৰু কাৰো সৈতে নহওক এনে দুখ আৰু অসমবাসীয়ে নাপাওক বেহেলাবাদক মনোজ বৰুৱা আছে আমাৰ সৈতে কি শুনাব আজি আমাক মই প্ৰথমতে ক'ব বিচাৰিছোঁ যে আমাৰ সংগীত শিল্পীসকল পৰহিলৈকে তেওঁলোকে আছিলে হাঁহি ফূৰ্তি কৰি আছিলে যোৱাকালিৰ পৰা তেওঁলোকে বেলেগ পৃথিৱীত গুচি গ'ল গতিকে মোৰ ফালৰ পৰা মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু এইখিনিতে ক'ব বিচাৰিছোঁ মই হয়তো পিছত সুযোগ নাপাবও পাৰোঁ মনত থাকোঁতে কৈ দিওঁ যে বিহু প্ৰগ্ৰেম এতিয়ালৈকে শেষ হোৱা নাই মানুহৰ বহাগ কি ইমানে গোটেই বছৰটোৱে থাকিব নেকি আজিও টিভিটো খুলিলেই বিহু প্ৰগ্ৰেমে দেখোঁ ক'ৰবাত জেঠ মাহ শেষ হ'বৰ হ'ল বহাগী বিদায় হ'লেও ইমান দিন থকাটো মোৰ মতে নালাগে কেইদিনমান থাকিলে এনজয়মেণ্টটো ভাল হয় সেইটো এটা কথা প্লাছ বিহু প্ৰগ্ৰেমবিলাকত যে ইমান দেৰিলৈকে যে ৰাতি 3টা 4টা 5টালৈকে ৰাতিপুৱা ব্ৰাছ কৰি বিহু প্ৰগ্ৰেম চাব আহে মানুহে সেইবিলাক বন্ধ কৰিব লাগে প্ৰশাসনৰ দায়িত্ব আছে ইয়াতে আৰু তেওঁলোকে অলপ চালি জাৰি চাব লাগে এটা টাইম বান্ধি দিব লাগে যে 10টা 11টা 12টালৈকে থাকক প্ৰগ্ৰেম প্লাছ গাড়ী চালকবিলাকৰ লাইচেঞ্চ যেনেকৈ তেনেকৈ দিছে গতিকে সেইবিলাক অলপ বন্ধ কৰিব লাগে গাড়ী স্পীড এইখিনি মই এটা কথা ক'ব বিচাৰিম কালি আমি ডক্টৰ মৌচুমী চহৰীয়া কণ্ঠশিল্পী তেখেতে আমাৰ সৈতে ফোনত কথা পাতিছিল তেখেত প্ৰথম শিল্পী আছিলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে শোক নিবেদন কৰিছিলে তেখেতে জনাইছিলে ৰাজীৱ কলিতাপুৰী যিগৰাকী গাড়ী চলাই আছিলে তেখেত সন্দৰ্ভত কৈছিলে যে যথেষ্ট ভাল মানুহ আছিলে বা তেনেধৰণৰ কোনো তেখেতৰ হেৰি নাছিলে বা সাধাৰণতে সততে যিটো হয় যে বা সুৰা পান কৰে তেনেধৰণৰ কোনো অসুবিধা তেওঁৰ পৰা কেতিয়াও পোৱা নাছিল বুলি মৌচুমী বাই আমাক জনাইছিল গতিকে হয়তো নিয়তিৰ নিষ্ঠুৰ পৰিহাস আছিল বুলিও ক'ব লাগিব যে ট্ৰাক চালকগৰাকীৰ ভুলৰ বাবে এই ধৰণৰ ঘটনা সংঘটিত হৈছে মই নিজে দেখোঁতো পৰহি মই দেখিছোঁ 6 মাইলৰ সেইখিনিত কোনোবা এজন মিনিষ্টাৰ আহিছে মিনিষ্টাৰ আহি পেলাই এনেকুৱা মানে হেৰিবিলাকৰ ট্ৰেফিকবিলাকৰ এনেকুৱা উৎপাত বাঢ়িছে যে আগত যদি মানুহ থাকে তাক মাৰি থৈ গুচি যাব কাৰণ মিনিষ্টাৰ আহিছে এইবিলাকো চিন্তা কৰিব লাগে কাৰণ মিনিষ্টাৰ এজন আহিলে তেওঁ কাৰ কাৰণে আছে তেওঁ মানুহৰ কাৰণে আছে গতিকে সেইখিনি যদি আমি যদি সেইখিনিও একো ছাপোৰ্ট নাপাওঁ তে মানুহ বাচি থাকিম কেনেকৈ কিহক লৈ বাচি থাকিম গতিকে এইবিলাক অলপ বন্ধ কৰিলে হয়তো অকণমান ভাল হ'ব কাৰণ এনেকুৱা দিন আৰু যে নাহিব মই ভবা নাই যদি এইবিলাক বন্ধ নকৰে যেতিয়ালৈকে থাকিব তেতিয়ালৈকে এইবিলাক থাকিবই কিন্তু আচলতে মই ভাবোঁ এটা দায়িত্ববোধ নিজে নিজক ভাল পোৱা নিজে নিজক জীয়াই ৰখাৰ এটা দায়িত্ববোধ গতিকে প্ৰতিজন শিল্পী বা সেইখন গাড়ীত যিখিনি মানুহ আছিলে সকলোৰে এটা দায়িত্ব থাকে ৰাতিপুৱাৰ ভাগত মই নিজে নিজৰ শ্ব'বিলাকত যাওঁতে মই ড্ৰাইভাৰৰ কাষত সদায় মই বহি থাকোঁ আৰু যদি ড্ৰাইভাৰৰ কিবা কাৰণত টোপনি লাগে তেতিয়াহ'লে এই ডাঙৰ গাড়ীয়ে হওক সৰু গাড়ীয়ে হওক নিজে ড্ৰাইভ কৰি পেলাই গুৱাহাটীলৈ গুচি আহোঁ গতিকে এই জীৱন কেইটামান তাত জড়িত হৈ থাকে গতিকে সেই জীৱনখিনিক বচাই অনাৰ কাৰণে প্ৰফেশ্যনেল ড্ৰাইভাৰ এজনে আমাৰ ইয়াত ইমান গুৰুত্ব নিদিয়ে আমাৰ সেইটো এটা আমাৰ অলপমান দুৰ্বলতা আছে গতিকে তেওঁলোকে সেই গুৰুত্বটো নিদিয়ে গতিকে আমি নিজে নিজৰ জীৱনটো বচোৱাৰ তাগিদাত কাৰণ তেওঁলোকে গাড়ীত বহি আছে মানে তেওঁলোকে ওজা বুলি ভাবে আমি গাড়ীৰ যাদুকৰ আমি মেজিচিয়ান বুলি ভাবে গতিকে আমি তাত বহিছোঁ মানে সকলো সচেতন হ'ব লাগিব আচলতে সজাগ হৈ আহিব লাগে একদম পুৱতি নিশা যিমানেই টোপনি নালাগক কিয় নিজৰ জীৱনটো বচোৱাৰ স্বাৰ্থত যিহেতু গোটেই ৰাতি মানে ফাংচনত থাকি পেলাই নিজৰ মানে টোপনি ক্ষতি কৰিছে দেহাটোক কষ্টই দিছে গতিকে আৰু অকণমান কষ্ট কৰি পেলাই তেওঁলোকে যদি শাৰীৰিক
মাৰি আহি ড্ৰাইভাৰটোৰ লগত যদি একম্পেনি কৰি পেলাই আহি মানে থাকে তেতিয়াহ'লে ড্ৰাইভাৰ টোপনি আৰু কালি মই যিমান দূৰ জানো ধূপধৰা মোৰ নিজৰে নিশ্চিতভাৱে মই হয় জনা ঠাই যথেষ্ট আৰু ক'বলগীয়া কথা যথেষ্ট আছে সময় আমাৰ যথেষ্ট কম গতিকে আমি অনুষ্ঠানটো আগবঢ়াই নিব লাগিব মই আমি মনোজ বৰকাহে লৈ আহিছোঁ এই মুহূৰ্তত এটা সুৰ বনাইছোঁ খুব সুন্দৰ আৰু নিশ্চিতভাৱে আমি যিহেতু সংগীত শিল্পী আছিল সংগীতৰ মাধ্যমেৰে তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা জনাবৰ বাবে আজিৰ এই অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বিশিষ্ট গজল গায়ক গৌতম সিনহা আমাৰ সৈতে আছে আপোনাৰ ওচৰলৈ আহিম এটা বিৰতিৰ সময় হৈছে প্ৰিয় দৰ্শক উভতি আহিম এই অনুষ্ঠানলৈ কিন্তু এটা বিৰতিৰ সময় হৈছে বিৰতিৰ পাছত উভতি আহিছোঁ আমাৰ এই সংগীতানুষ্ঠান শ্ৰদ্ধাঞ্জলিলৈ আৰু বিশিষ্ট গজল বাদক গৌতম সিনহা আছে আমাৰ সৈতে আপুনি আজি শিল্পীসকললৈ শ্ৰদ্ধা জনাই কি পৰিৱেশন কৰিব বিচাৰিব মই অতি মৰ্মাহত এনেকুৱা এটা ইনচিডেণ্ট ঘটিল এনেকুৱা হ'ব নালাগে ভগৱানে কি কৰে মই গম নাপাওঁ ভাল মানুহবিলাক টেলেণ্টেড যিবিলাক আমাৰ সমাজৰ যিবিলাক ধাৰক তেওঁলোকে এতিয়া সংস্কৃতি হ'ল এটা সমাজৰ মেইন খুঁটি ইটোৱে নাইকিয়া কৰি দিয়ে মই এইকাৰণে তেওঁলোকৰ ভগৱানৰ তেওঁলোকৰ আত্মাৰ ভালকৈ সদগতি হওক এইটো মই কামনা কৰোঁ তো একো নাই এতিয়া আমি নাপাম তেওঁলোকক আকৌ যেহেতু সংগীত শিল্পী আমি তেওঁলোকক সংগীতৰ যোগেদি শ্ৰদ্ধা জনাবলৈ আজি ভগৱানক তেওঁলোকৰ শ্ৰদ্ধা জনাই এটা ভজন কৰিম
भव तारण रे सुख कारण रे भव तारण रे सुख कारण रे भव तारण रे। ঠিক আছে আৰু সময় একেবাৰে কম আমি আমাৰ নিয়মীয়া যিসকল বাদ্যযন্ত্ৰী আছে তেওঁলোকেও বজাইছিলে আমি আচলতে সময় যথেষ্ট কম কথা পতাৰ মন আছিলে তেওঁলোকৰ সৈতে জনাৰ মন আছিলে কিন্তু সময় একেবাৰে কম গতিকে সেয়া নহ'ল সেয়া হৈ নুঠিবগৈ কিবৰ্ডিষ্ট বাবু আছে গিটাৰত আছে আমাৰ দ্বিজেন দা আৰু তবলাত আছে আমাৰ মৃণাল দা গতিকে তেওঁ আটাইকেইগৰাকী শিল্পীয়েই তেওঁলোকক লগ পাইছিল নহয় জানো গতিকে আমি সেই সকলো শিল্পীক প্ৰতিগৰাকী শিল্পীলৈ আমি তেওঁলোকক শ্ৰদ্ধা জনাইছোঁ তেওঁলোকৰ আত্মাৰ সদগতি লাভ কৰক য'তে আছে কুশলে থাকক গতিকে শেষত আৰু আমি এটা গানেৰে অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব বিদায়ৰ সময় ইতিমধ্যে আহি পৰিল কাৰণে জীৱন খলিতা কিমান জ্বলা বাৰু আৰু কিমান বাকী আছে আৰু কিমান বাকী আছে আৰৰ কাৰণে কলিজাৰ তেজ কিমান ঢালি বাৰু আৰু কিমান বাকী আছে আৰু কিমান বাকী আছে নিজৰ কাৰণে ভাবিবলে আহৰি নাই 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 তোমাৰ পৰালো শতবাৰ প্ৰতি উশাহ ফুলিতেৰে কত পতাকা প্ৰতি উশাহ ফুলিতেৰে কত পতাকা সেই পথে তোমাকে নিষেধ কৰি নাচে আনৰে কাৰণে কলিজাৰ তেজ কিমান ঢালি বাৰু আৰু কিমান বাকী আছে আনৰ কাৰণে কলিজাৰ